Hello viewers, this is Jubilee Saikia and you're watching My News Any. Assam Pradesh Congress Committee President Bhupen Bora today launched a snatching attack to the AIUDF party. Here we are bringing you the full details. Bhupen Bora mocks AIUDF's election loss, compared AIUDF to a switched off fan. Claim AIUDF trailed by 10 lakh votes. Bora said Badruddin Ajmal exited active politics. Congress targets AIUDF stronghold constituencies now. Yes, viewers, Assam Pradesh Congress Committee President Bhupen Bora today launched a sharp attack on the All India United Democratic Front, claiming the party has been rendered powerless after its dismal performance in the recent Lok Sabha elections. Bora compared AIUDF to a ceiling fan, saying that while voters in Bongaigaon, Mankachar, Dhubri and Borpeta once switched it on, they have now decisively switched it off, leading to a loss of political current. Speaking at a campaign rally for the upcoming Panchayat elections in Tarapatti of Abhyapuri in Bongaigaon district, Bora highlighted that the AIUDF suffered a crushing setback, trailing by a margin of 10 lakh votes. He further claimed that AIUDF chief Badruddin Ajmal has effectively stepped down from active politics and is now dedicating his time to religious activities. Bora's remarks come as a part of Congress' renewed offensive aimed at reclaiming ground in constituencies where AIUDF once held sway. Here is what APCC President Bhupen Bora have stated about AIUDF. Bongaigaon জিলাত মোৰ কেইখনমান সভা আছে। এখন প্ৰথম সভা যি ধৰণে ইমান ভৰ দুপৰীয়া গৰমৰ মাজত সাধাৰণ ৰাইজ যুৱক যুৱতীসকল ওলাইছে, আমি অত্যন্ত আশাবাদী। প্ৰথম পৰ্যায়টো আমাৰ যথেষ্ট ভাল হৈছে, কিন্তু দ্বিতীয় পৰ্যায়ত আগতকৈ বেছি ভাল হ'ব। আৰু আপুনি দেখিছে বহুত জেগাত এতিয়া বিজেপি নাই। বিজেপি ইতিমধ্যে নামনি অসমৰ বহুত জেগাত ছত্ৰভংগ দিছে। মুখ্যমন্ত্ৰীয়ে কিছুমান আপোনাৰ কি বুলি কয়, এইটো বেলেগ বেলেগ ৰূপত ছদ্মবেশী বিজেপি এতিয়া ইয়াত পঠিয়াইছে। ইয়ালৈ পঠিয়াইছে যাতে কংগ্ৰেছৰ ভোট ভাঙিব পাৰে, কংগ্ৰেছক দুৰ্বল কৰিব পাৰে। কিন্তু ৰাইজে সংকল্প লৈছে যে বিজেপিক ২৬ চনত ক্ষমতাৰ পৰা কেৱল কংগ্ৰেছেহে অপসাৰণ কৰিব পাৰিব। আৰু সেইকাৰণে আমি এই অঞ্চলৰ ৰাইজক কৈছোঁ যে কংগ্ৰেছ দলক শক্তিশালী কৰক। আমাৰ যিখন আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম, সেয়া যাতে আমি ২৬ত আৰু শক্তিশালী কৰি এই অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আমাৰ যিটো শক্তিশালী সংকল্প, সেয়া যাতে আমি আগলৈ আগুৱাই নি পেলাই ২৬ত আমি ক্ষমতা দখল কৰিব পাৰোঁ। আৰু মোৰ বিশ্বাস যে ৰাইজে সেই কাম কৰিব। গৌৰৱ গগৈ মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক এষাৰ কথাই ক'ম, কেঁচু খান্দিবলৈ যাওঁতে এতিয়া সাপ ওলাব। আমি কথাবিলাক অলপ চাই আছোঁ, কিন্তু মই মুখ্যমন্ত্ৰীক কৈ থলোঁ যে কেঁচু খান্দিবলৈ নাযাব, সাপ ওলাব। আপুনিও সন্ন্যাসী ভাও ধৰি আছে, আপোনাৰো অতীত আমি চবেই জানো। প্ৰত্যেক সন্ন্যাসীৰে যেনেকৈ এটা অতীত থাকে, হিমন্ত বিশ্ব শৰ্মাকো মই কৈ থলোঁ কেঁচু খান্দিবলৈ নাযাব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই চাগিলে পাহৰিছে যে আমাৰ কংগ্ৰেছ দল শাসনত থাকোঁতে সেইবিলাক মানুহৰ বিৰুদ্ধে সোণোৱাল ডাঙৰীয়া এখন কিতাপ ওলাইছিল। আমি কংগ্ৰেছ দলত বেয়া মানুহ আছে বুলি প্ৰথম কিতাপ লিখা মানুহজনৰ নামেই হৈছে সৰ্বানন্দ সোণোৱাল। তেখেতে লিখিছিলে যে হিমন্ত বিশ্ব শৰ্মা লুইচ বাৰ্জাৰ আৰু সাৰদা স্কেমত জড়িত। দিল্লীত আৰু দিছপুৰত বিজেপি চৰকাৰ হ'লে তেখেতে এনকুৱাৰী কৰি শাস্তি দিম বুলি কৈছিল। এতিয়া কংগ্ৰেছত থাকোঁতে যিজন মানুহক তেওঁ বেয়া বুলি ক'লে, তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত সেইজন মানুহকে আঁকোৱালি লৈ চকীখনেই এৰি থৈ গুচি গ'ল। গতিকে অনুশোচনা আমি কৰিব লাগিব নে সোণোৱাল ডাঙৰীয়াই কৰিব লাগে? আপুনি কথাটো চিন্তা কৰিব। এতিয়া যদি অসমৰ ৰাজনীতিক গোটেই ক্ষেত্ৰখনত কোনোবা অনুতপ্ত আৰু অনুশোচনা কৰিবলগীয়া মানুহ আছে, সেইজন হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া।
কাৰণ পাপ তেওঁৰ গাত লাগিছে কাৰণ তেওঁ অসমৰ মানুহক মিছা কথা ক'লে তেওঁ কৈছিলে দুৰ্নীতিমুক্ত অসম বনাম আৰু দুৰ্নীতিৰ আটাইতকৈ ডাঙৰ চৰ্দাৰজন চিনাক্ত কৰিছিলে তেওঁ সোণোৱালে আৰু দুৰ্নীতি চৰ্দাৰৰ হাততে দেশৰ শাসনভাৰ চমজাই দি এতিয়া তেওঁ আছেগৈ সাগৰৰ পাৰত গতিকে অনুতপ্ত কোন অনুশোচনা কাৰ হ'ব লাগে পাপ কোনে কৰিছে আপোনালোকে বিশ্লেষণ কৰিব চাওক প্ৰথম কথা হৈছে আমি যেতিয়া শাসনত আছিলোঁ তেতিয়া বিজেপি দলে অসমৰ 70% আসনত তেওঁলোকে পঞ্চায়তত প্ৰাৰ্থী দিব পৰা নাছিলে আপুনি বিজেপিৰ ৰেকৰ্ড উলিয়াবলৈ মই চেলেঞ্জ কৰিছোঁ কংগ্ৰেছ যেতিয়া 15 বছৰ শাসনত আছিলোঁ 70% আসনত অন ৰেকৰ্ড মই কৈ আছোঁ বিজেপিয়ে কেণ্ডিডেট দিব পৰা নাছিলে আজি অসমত প্ৰত্যেক জিলাই জিলাই সমষ্টিয়ে জিলা পৰিষদ আঞ্চলিক ৱাৰ্ড মেম্বাৰ আমি সকলোতে সমানে যুঁজিছোঁ আৰু গণতন্ত্ৰত ৰাইজ হৈছে ভাগ্যবিধাতা ৰাইজৰ মনত মূল্যবৃদ্ধি নিবনুৱা সমস্যা বানপানী গৰাখহনীয়া সমস্যাৰ খুব আছে আশা কৰ্মী অংগনবাদী কৰ্মী গাঁওবুঢ়া টেটৰ টিচাৰ ভেঞ্চাৰ স্কুলৰ টিচাৰ জলমিত্ৰ কম্পিউটাৰ টিচাৰৰ মনত খুব আছে PWD ঠিকাদাৰ ৱাটাৰ ৰিচৰ্চৰ ঠিকাদাৰ JJMৰ ঠিকাদাৰ চবৰ মনত খুব আছে এই খুবৰ বহিপ্ৰকাশ পৰহিলৈ ঘটিব আৰু যদি বিজেপিয়ে বাহুবল ধনবল বেছিকৈ ব্যৱহাৰ নকৰে কংগ্ৰেছ এইবাৰ অপ্ৰতিৰোধ্য ধন্যবাদ বঙাইগাঁও জিলাত মোৰ That's all for now. For further updates, keep watching My News Any.